কিবি আনিছিলো তোমাৰ পছন্দ হয়নে নহয় চাই লৈ আহি আপনি কামখনৰ পৰা উধাটো খাই আহিবলগীয়া হৈছে অ আপোনাক দেখোন মই পাচলিহে আনিব কৈছিলো আপুনি অনা নাই জানো সেইকেইটা আকৌ মোক কেলে মাতিব লাগে অকল তুমি কোৱা পাচলিখিনিয়ে নহয় আৰু বহুত বস্তু আনিছো আজি আলহীক ভালকে এসাঁজ খুৱাব লাগিব চাই লোৱা তুমি বিচৰা গোটেইখিনি বস্তু ইয়াতে পাবা আপুনি আজি প্ৰথমবাৰ কাৰণে নিজে কিবা এটা ভাল কাম কৰিলে দেই নোকোৱাকে মই ভাবি আছিলো আৰু কেইটামান আইটেম হোৱা হলে ভাল আছিলে নেকি ল'ৰা ঘৰ আহিব প্ৰথমবাৰ ছোৱালীজনীক চাবলৈ কিন্তু একো বস্তুৱে নাছিলে আকৌ ঘৰত বৰ ভাল কাম কৰিলে দেই দিয়ক মোৰ বেগটো দিয়ক মই পাকঘৰলৈ লৈ যাম এই প্ৰভু একেবাৰে পাহৰি থাকিলো পাই গেছত গাখীৰ উঠাই আহিছিলো পৰিলেই চাগে আপুনি আহকচোন বেগটো লৈ এই নহয় আগৰ পৰা চিনাকি নহয় ৰাতুলৰ লগৰ ল'ৰাহে আজি প্ৰথম দেখাই হ'ব নাই ফোনত এনে কথা পতা হৈছে বাৰু কিন্তু তেনেকে দেখা দেখি হোৱা নাই আৰু আজি আৰু চোৱাটো হ'ব তেওঁলোক আহিব তেনেকুৱা কথা আৰু ঠিক আছে মই খবৰ দিম দেই ৰাখিছো এই গোলাঘাটৰ পদুমী জেঠাই ফোন কৰিছিলে ভাবিলো কৈ দিওঁ কথাটো পিছত আকৌ ভাবিব নহয় কথাটো নকলো লুকুৱাইছো বুলি ভাবিব সেইকাৰণে কৈ দিলো আৰু ল'ৰা ঘৰে চাব আহিব বুলি মা কি যে কামবোৰ কৰা আৰু দেই মানুহকনো এতিয়া ক'ব কি দৰকাৰ ল'ৰাটোৱে আহি চাই লওকচোন মাতুক তুমিতো জানাই মাতো কিমান শকত যদি শকত বুলিয়ে ল'ৰাটোৱে পচন্দ নকৰে তেতিয়া আমি লাজ পাম নহয় তই যে এনেই এইবোৰ ভাবি আছ দেই আমাৰ মাতুনো কি বেয়া কচোন দেখাই শুনাই পঢ়াই লিখাই কামে কাজে চবফালে ভাল তাতে তাহাঁত দুটাই কথাও পাতিছে নহয় ফোনত দেখাহে নাই ল'ৰাটোৱে তাৰ মনটোকে ভাল পাইছে বুজিছ আজি কৈছে নহয় বেঙুনীয়া ৰঙৰ এযোৰ কাপোৰ পিন্ধিবলৈ যদি বেঙুনীয়া ৰঙৰ কাপোৰযোৰ পিন্ধে তেনেকেই তাইক বোলে চিনি পাব তাহাঁতি ইটো সিটো পচন্দ কৰে বুজিছ আৰু ভাবচোন বিয়াৰ পিছত যে তাই লণ্ডনত থাকিব এনেকে আৰু লণ্ডনৰ সম্বন্ধ কেইটা ভাবি কচোন ইমান যে মনটো ভাল লাগিছে ভাবিয়ে হ'ব এতিয়াৰ পৰা সপোন দেখি থাকিব নালাগে ল'ৰাটো আহি লওকচোন চাই লওকহি এই মতিজনীৰ কাৰণে ইমান ভাল সম্বন্ধ কেনেকে আহিল হয় আৰু মই কি ইয়াত বহি থাকিম তাই লণ্ডনত ৰাজ কৰি থাকিব নাই এনেকুৱা হ'ব নোৱাৰে কিবা এটা কৰিবই লাগিব নাহিলে নেকি আপোনালোকৰ বাৰু ঘৰ চৰ উলিয়াওঁতে দিগদাৰ হৈছিলে নেকি মই আকৌ ভাবিয়ে আছিলোঁ বাইকখন লৈ অলপ আগবঢ়াই দিওঁ বুলি আহিয়ে পালেহি নহয় আপোনালোক নাই কিনো আৰু দিগদাৰটো হ'ব মেপ আছেই দেখোন আজিকালি দিনত আৰু মেপ থাকোঁতে কিয় চিন্তা এড্ৰেছটো দি দিছোঁ আৰু ঘৰ ওলালোহি অৰিজিত কেনেকুৱা লাগিছে অসমলৈ আহি বহুত দিনৰ পিছত আহিছা বুলি শুনিছোঁ পিছে লণ্ডনৰ নিচিনাটো নহয় অসমখন এতিয়া বাৰু তোমাৰ মন বহিছেনে ইয়াত এনেকুৱা একো কথা নহয় আংকল আচলতে মোৰ কামটো এনেকুৱা যে মই একদম ৰাতিপুৱাই ওলাই যাওঁ ৰাতিহে ঘৰ সোমাওহি গোটেই দিনটো বিজি থাকোঁ যে সেইকাৰণে তাত মোৰ ফুৰা চকা একেবাৰে নহয় বুলিয়ে ক'ব পাৰি ইয়াত কিন্তু মোৰ বেছিহে ভাল লাগে যিমান হ'লেও নিজৰ জেগা নহয় জানো পিছে এই ফুলখিনি তুমি মোক দিবানে মাতুক দিবা আংকল আপুনিও যে কয় আৰু কথা আচলতে মই ফুলখিনি মাটোৰ কাৰণেই আনিছিলোঁ পিছে তাই ওলাই অহা নাই যে ইমান দেৰিলৈকে নমস্কাৰ দেই মই মিকু মাতুবাৰ সৰুজনী ভনীয়েক মাতুবা মানে ওলাই আছিলে অলপ দেৰি লাগিব তাই আপোনালোকো ৰখিব কৈছে বেয়া নাপাব দেই আৰু আমাৰ ববিকো কবিচোন অলপ ওলাই আহি মাত এষাৰ দিবলৈ তাই চাগে গমেই পোৱা নাই দেউতা ওলাই আছে আহিব ৰ'বা মই তাহাঁতক আকৌ এবাৰ কৈ আহোঁগৈ মাতুবা ববিবা সোনকালে ওলাই আহা আকৌ আপোনালোকে বাট চাই আছে নেকি বাৰু মোৰ কাৰণে মই আকৌ ওলাওঁতে অলপ দেৰি হৈ গ'ল বেয়া নাপাব দেই মাতো মই সঁচাকৈ বিলিভ কৰিব পৰা নাই তুমি সঁচাকৈ ইমান ধুনীয়া এয়া লোৱা মাতো তোমাৰ কাৰণে মই বগা ৰঙৰ ফ্লাৱাৰ লৈ আহিছোঁ তুমি যে কৈছিলা তোমাৰ বগা কালাৰটো বহুত ভাল লাগে বুলি সেইকাৰণে আজি ৰাতিপুৱাই মই মাৰ্কেট চলাট কৰি এয়া তোমাৰ কাৰণে ফ্লাৱাৰ্ছ লৈ আহিছোঁ তোমাৰ ভাল লাগিছেনে অৰিজিত তুমি মোৰ মাতষাৰো চিনি নাপালানে তাই মোৰ ভণ্টি ববিহে হয় তুমি বিচৰা মাতুজনী মই হয় এইবোৰ আপোনালোকে কেনেকুৱা ধৰণৰ ধেমালি কৰিব আহিছে মই লণ্ডনত পঢ়ি অহা আৰু লণ্ডনত চাকৰি কৰা মানুহ হয় মই এনেকুৱা ছোৱালীক চুজ কৰিম ৰাতুল তুমিতো জানিব লাগিছিলে মোৰ টেষ্ট কেনেকুৱা হয় নাজানি তইনো বাৰু কিয় এনেকৈ অকলে ৰৈ থাক কিবা কথা আছে যদি মোৰ আগতে কচোন মনটো অকণমান হালকা হ'ব নহয় মা তেনেকুৱা একো কথা নহয় আচলতে এনেকৈ অকলে থকা অভ্যাস যে সেইকাৰণে অকলে থাকি ভাল পোৱা হৈছোঁ নহয় মাজনী তই মোৰ আগত লুকুৱাব নালাগে মই জানো তোৰ মনত বহুত দুখ আছে মই খালি এটাই কথা কওঁ মাজনী এই সকলোখিনি ঈশ্বৰৰ ইচ্ছা হয় তেওঁৰ ইচ্ছা অবিহনে আমি একো কৰিব নোৱাৰোঁ আৰু মোৰ মনত বিশ্বাস আছে তেওঁ তোৰ লগত কেতিয়াও বেয়া হ'ব নিদিয়ে তই অকণমান ধৈৰ্য ধৰ মাজনী একো নহয় চাবিচোন তোৰ জীৱনত বহুত সুখ আহিব ব'ল মাজনী এনেকৈ থাকিব নাপায় নহয় সন্ধিয়া লাগিব হৈছে মুখ হাতবোৰ ধুই অলপ বাহিৰলৈ ওলাই যাওঁ ফুৰি আহিলে তোৰো মনটো ভাল লাগিব এনেকৈ দিনবোৰ পাৰ হৈ আছিল এদিন অৰিজিত আৰু ববিৰো এংগেজমেণ্টৰ দিন পালেহি এই সকলোবোৰ চাই থকা মাতুজনীৰ মনত বহুত দুখ আছিল কিন্তু তাই বিচৰা নাছিল তাইৰ ঘৰৰ মানুহে তাইৰ দুখবোৰৰ কথা গম পাওক সেইকাৰণে বৰ কষ্টকৈ হ'লেও তাই মনৰ মাজতে দুখবোৰ সামৰি থৈছিল পূজা সৰি দেই মই তোৰ ফোনটো সদায় মিছ কৰোঁ এই নকবি আৰু এংগেজমেণ্টৰ পিছতো যে মই ইমান বিজি নহয় তো আকৌ আৰে মোক কিমান গিফ্ট দিয়ে নহয় মই কওঁ বোলো নিদিবা ইমান গিফ্ট মই কি কৰিম বাট নাই সি আকৌ গিফ্ট কিনিয়ে থাকে মোক খুৱায়ে থাকে মানে কমপ্লিট পেম্পাৰ কৰে গম পাইছনে আৰে
নকবি আৰু বিয়াৰ পিছতো যে ইমান প্লেনিং আছে নহয় তাৰ বোলে পেৰিছ লৈ যাব গ্ৰীচলৈ লৈ যাব ইমান জেগাৰ কথা কয় নহয় মই তোক কৈ শেষ কৰিব নোৱাৰিম আৰু বিয়াৰ বজাৰো আমি দিল্লীতে কৰিম নহয় অলপ আউটিঙো হৈ যাব আমাৰ পূজা শুনচোন এতিয়া তাৰে ফোন আহি আছে পটককে ৰিচিভ কৰি লওঁ দেই তোৰ লগত পাছত কথা পাতিম বাই বাই তাকে ময়ো বৰ আশা কৰি আছিলো আকৌ তোমালোক আহিবা বুলি এংগেজমেণ্টটো হৈ গ'ল দিয়া ভালে ভালে কি বৰ খৰখেদা কৰিবলগীয়া হ'ল নহয় ল'ৰাও লণ্ডনত থাকে যে সেইকাৰণে এংগেজমেণ্টটো কৰিহে সি একেবাৰে লণ্ডনলৈ যাবগৈ ঘূৰি আৰু নেক্সট বাৰ আহিলে বিয়াখনৰ কথা চিন্তা কৰিব লাগিব আৰু তাকে এই সেইবোৰে আৰু খৰচ পাতি ধেৰ আছে যে আচ্ছা হ'ব দিয়া মই তোমাৰ লগত পাছৰ পৰা কথা পাতি আছো দেই ঠিক আছে মাজনী নাচ চাত নিদিয়াকে ৰৈ আছো যে তই কেতিয়ানো আহিলি মই গমেই নাপালো একো নাই মা মই এনেই আহিছিলো ৰচোন মাজনী এইফালে তই কেলে এনেকে গুচি গৈছ মা তোমাকনো মই কি মিছা কথা ক'ম মা এই পৰিৱেশত মোৰ মনটো একেবাৰে ভাল নলগা হৈছে সোনকালে পৰীক্ষাটো দি ক'ৰবাত গুচি যাব মন গৈছে এই মোৰ ছোৱালীজনী কিনো কথা মন বেয়া কৰে তোৰ পৰীক্ষাটো ভালকে দি লচোন তাৰপিছত তোক ফুৰাবলৈ লৈ যাম নহয় আৰু তই জাননে এতিয়া মই কাৰ লগত কথা পাতি আছিলো কাৰ লগত মা তোৰ মাইনা মাহীৰ লগত মাইনা মাহী আৰু তোৰ মৰমৰ পৰি আহিব পৰা নাছিলে যে এংগেজমেণ্টত এবাৰ তাহাঁতি দুদিনমান থকাকে আহিব বোলে বাপৰে মা মোৰ এতিয়াহে মনটো ভাল লাগিছে আইও মোৰ পৰিজনী আহিব মোৰ ওচৰলৈ মাতো মাহীয়েকৰ জীয়েক পৰি মাহীয়েকৰ বিয়াৰ বহু বছৰৰ পিছত পৰি তেওঁলোকৰ জীৱনলৈ আহিছিল কিন্তু তাই জন্মৰ পৰাই অটিজম নামৰ ৰোগটোত ভুগিছিল সেইবাবে তাই বেছি কথা পাতিব নোৱাৰে কিন্তু তাই নিজৰ মাতুবাক খুব ভাল পাইছিল আৰু মাতুবায়ো পৰি বহুত মৰম কৰে মাইনাজনী অলং দলং খেলিবা অলং দলং ববি আজি নালাগে দিয়া যাওঁ আজি ঘৰলৈ পিছত এদিন আহিম আৰে আমাৰ এতিয়া এংগেজমেণ্টটো হৈ গ'ল এতিয়া আৰু তুমি বেলেগৰ কথা চিন্তা কৰিব নালাগে নহয় কোনেও আমাক ডিস্টাৰ্ব নকৰে ব'লা ব'লা এই তোমাৰ পৰা নোৱাৰি আৰু দেই ঠিক আছে ব'লা মাজনী কিয় কান্দিছ শুন ববিয়ে মোক বৰ দিগদাৰ কৰে মা মই তাইক কেতিয়াও বেয়া পোৱা নাই তাইক নিজৰ মতে সুখী হোৱাটো বিচাৰো কিন্তু তাই মোক বায়েক বুলি অলপো মৰম নকৰে সদায় কথা শুনাই থাকে দিগদাৰ কৰি থাকে মই কেনেকৈ থাকিম এখন ঘৰত মই তাই কি কৰিম মা তাই মোৰ প্ৰতি ইমান বেয়া ভাৱ আছে মই বহুত চেষ্টা কৰিও তাইক মোৰ প্ৰতি মৰম আনিব নোৱাৰিলো আৰু তাইক দেখাক দেখি মিকুৱেও মোক আজিকালি মৰম নকৰা হ'ল এখন ঘৰত মোৰ বহুত অকলশৰীয়া লাগে মা সঁচাকৈ কৈছো মাজনীও মই জানো মই সকলোখিনি দেখি আছো মোৰ ক'বলৈ একো ভাষা নাই মই তাহাঁতক বুজালেও তাহাঁতি মোক আজিকালি একেবাৰে নমনা হ'ল ময়ো বিচাৰোঁ তই অকণমান এই পৰিৱেশটোৰ পৰা ওলাই বেলেগ এখন ঘৰত থকাটো ক'ৰবাত ফুৰিবলৈ যোৱাটো কিন্তু ক'ত যাবি নুশুনজনী ক'ত যাবি বুলি যে ক'লি তাই মাইনা মাহীয়েক নাই জানো মাজনী তই এনেকৈ মন মাৰি থাকিব নালাগে নহয় তোৰ মাহীয়ে আছে নাই এনেকৈ মন মাৰি থাকে নেকি ব'ল তই মোৰ ঘৰত থাকিবি তোৰো ভাল লাগিব মোৰো ভাল লাগিব আৰু পৰিটো ক'বই নালাগে হয় নাই ব'ল 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 এনেকৈ মন মাৰি নাথাকিবি ব'ল মোৰ ঘৰতে থাকিবি কেইদিনমান মাজনী তোৰ পৰীক্ষাৰ ৰিজাল্ট দিবলৈ সময় আছে নহয় তই মাহীৰ ঘৰত কেইদিনমান থাকি আকৌ এইটো পিংক পিংক কি হ'ল হৈ চুৰি গ'ল নেকি মোক দেখি মুখখন মেল খাই আছে যে ববি এইটো ড্ৰেছ পিন্ধি তুমি মোৰ ঘৰলৈ যাবা মই তোমাক ডেটলৈ লৈ যোৱা নাই নহয় ঘৰলৈহে লৈ যাম তেওঁলোকেওতো মডাৰ্ণ বোৱাৰীয়ে বিচাৰিছিলে ন এইটো ড্ৰেছ পাৰফেক্ট হয় লণ্ডনৰ ছোৱালী এনেকুৱা ড্ৰেছ পিন্ধে তুমি মানা কৰিবা নেকি তেনেহ'লে ববি তুমি যিও পিন্ধা মোৰ তাত একো আপত্তি নাই কিন্তু এইখন অসম হয় ন আৰু ডাঙৰ মানুহৰ আগত তুমি এনেকৈ পিন্ধিলে নিজে কমফৰ্টেবল ফিল কৰিবা জানো তুমি সেইবোৰ চিন্তা কৰিব বাদ দিয়াচোন ব'লা ব'লা যাওঁ দেৰি হৈছে মা কোৱাচোন নাজানি চাকৰিলে বুলি ওলালি ন তোক আচলতে কথা এটা কওঁ বুলি ভাবি আছো দেই অলপ সময় হ'বনে কি যে কোৱা দেই মা কেলে সময় নহ'বনো কোৱাচোন বাৰু আমাৰ মিকুৰ চিলেকশ্যন বেডমিণ্টন টিমত হৈ গ'ল নহয় তাইক এবাৰ গোৱালিয়ৰলৈ খেলিবলৈ মাতিছে কিন্তু আমি আকৌ তাইক পঠিয়াবই পৰা নাই নহয় ববি এংগেজমেণ্টত গোটেই জমা টকাকেইটা খৰচ হৈ থাকিলে আৰু ববি বিয়াৰ কাৰণে জমা কৰা টকাৰ পৰা তাই একেবাৰে খৰচ কৰিবই নিদিয়ে ক'ৰ পৰানো পঠিয়াওঁ ককায়েকেও বোলে দিব নোৱাৰে সেইকাৰণে ভাবিলোঁ তোকে এবাৰ সুধি চাওঁ তই পাৰ নেকি বাৰু হেল্প কৰিবলৈ সেইটোনো আৰু কথা নাই মোৰ ওচৰত কেইটামান জমা টকা আছে তাই কিমান খৰচ লাগে মোক কৈ দিবাচোন মই গোটেইখিনি তাইলৈ পঠিয়াই দিম আৰু হেৰি নহয় তাই ওচৰত আছে যদি দিয়া না মই তাইৰ লগত কথা পাতিব ইমান মন গৈছে অকণমান কংগ্ৰেচুলেশ্যনছ দিওঁ মাতুবাই কথা পাতে হেল্ল' মাতুবা মিকু
ইমান ভাল খবৰ বাপৰে পাৰ্টি খাব লাগিব দেই ভালকে খেলি আহাগে তুমি পইচা কথা একেবাৰে চিন্তা নকৰিবা দেই যি খৰচ লাগে মোক কৈ দিবা মই তোমাক তেনেকৈ দি দিম আৰু তুমি প্ৰিপাৰেচন কৰিছা নাই মাতুবা ভালকে খেলিম প্ৰিপাৰেচন কৰিছো বাৰু মই তোমাৰ ভালনে মই তোমাৰ বেংকত চাকৰি হোৱাৰ কথাটো গম পাওঁ কিন্তু ফোনহে কৰা হোৱা নাছিলে এনেকৈ বহুত বছৰ পিছত মাতু আৰু মিকুৰ কথা বতৰা হ'ল আৰু মিকুৰ মনত মাতুৰ প্ৰতি থকা বেয়া ভাৱবোৰো নাইকিয়া হ'ল মাতুবা যে ইমান ভাল মই ইমান বছৰ তাক এনেই ভুল বুজি আছিলো বোৱাৰীয়ে ভয়ে খালে তুমি আঙুঠি পিন্ধাওঁতে গমেই পোৱা নাছিলা হ'বলা আমি সকলোবোৰ একেলগে থাকো নহয় জইণ্ট ফেমিলি আকৌ তুমি বিয়া হোৱাৰ পিছত আমাৰ লগতে থাকিব লাগিব ভয় খালে কেনেকৈ হ'ব হয় নাই আলিজি মই বিয়াৰ পিছত তোমাৰ লগত লণ্ডনতে থাকিম দেই মই ইমান ডাঙৰ ফেমিলিৰ লগত এডজাষ্ট কৰিব নোৱাৰো এইবোৰ তুমি কি কৈ আছা বোৱাৰী তুমি নাজানা জানো লণ্ডনত তোমাক পটককৈ লৈ যোৱাটো ইজি নহ'ব নহয় অৰিজিতৰ কাৰণে আৰু তুমি বিয়া হৈ আহি আমাৰ লগতে 3-4 বছৰ কটাব লাগিব অৰিজিতে তেতিয়ালৈকে চাগে ইণ্ডিয়ালৈ শিফ্ট হৈয়ে যাব তুমি আৰু লণ্ডনত যোৱাৰ কথা এনেকৈ ভাবিব নোৱাৰা তুমি মোৰ পৰিয়ালৰ মানুহক ইমান ইনচাল্ট কৰিবলৈ সাহস কেনেকৈ পালা তুমি কি বিচাৰিছা মই টিপিক্যাল ইণ্ডিয়ান হাউচৱাইফ বনি তোমাৰ এই ডাঙৰ ফেমিলিটো খাতিলেই কৰি থকাটো মই তোমাৰ লগত লণ্ডনত যাম আৰু তুমি যদি লণ্ডনত মোক লৈ নোযোৱা তেনেহ'লে মই ভাবিব লাগিব তুমি কি এটিটিউড দেখাব আহিছা তুমি কি ভাবিছা তোমাৰ নিচিনা মই ছোৱালী নাপাম হাজাৰজনী পাই যাম আৰু তুমি একো স্পেচিয়েল নহয় মোৰ কাৰণে মোৰ ফেমিলি মোৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় যদি তুমি মোৰ ফেমিলি চম্ভালিব নোৱাৰা তেনেহ'লে ইয়াতে কথা খতম তেনেহ'লে যোৱা না মোক কিয় মুখখন চাই আছা যোৱা এইটো মোৰ ঘৰ হে তোমাৰ নিজৰ ঘৰ তুমি এনেকৈ খং দেখাবা বুজি পালা এইটো মোৰ ঘৰ হয় মোৰ মতে চলিব যোনজনী ছোৱালীয়ে নিজৰ পৰিয়ালৰ হ'ব নোৱাৰিলে তাই মোৰ পৰিয়ালৰ কি হ'ব মই বহুত ডাঙৰ ভুল কৰিব গৈ আছিলোঁ ভালেই হ'ল ভগৱানে মোক চকু খোলাই দিলে তোমাৰ নিচিনা লাজ নাইকিয়া ছোৱালী মই সঁচাকৈ দেখা নাই যোনজনী ছোৱালী নিজৰ বায়েকৰ সংসাৰ ভাঙিব গৈ আছিলে ভালেই হৈছে তোমাৰ লগত এনেকুৱাই হ'ব লাগে তুমি এইটো ডিজাৰ্ভ কৰা গম পাইছা তোমাৰ বা তোমাতকৈ বহুত গুণে ভাল হয় কিজানি তাই মোক বহুত ভালকৈ ৰাখিলেহেঁতেন মোৰ পৰিয়ালটো চালেহেঁতেন মই তাইক এনেকৈ জাজ কৰিব নালাগিছিল কিন্তু একো নাই সি সময়ত মোৰ চকু খোলালে মই এই এংগেজমেণ্টটো ইয়াতে ভাঙিছোঁ আজিৰ পৰা তোমাৰ আৰু মোৰ কোনো সম্বন্ধ নাই তোমাৰ কথা শুনিয়ে থাকোঁ মই ভাবিয়ে আছিলোঁ যে তোমাক আমাৰ ঘৰলৈ এবাৰ মাতিব লাগিব বৰ ভাল কৰিলা আহি দিলা দেই ভালটো লাগিছে কিন্তু হঠাতে এনেকৈ আহি ওলালাহি আমিতো ভবাই নাছিলোঁ ঘৰটো একো আনি থোৱা নহ'লে এতিয়া যেনেকুৱাই নহওক তুমি প্ৰথমবাৰ আমাৰ ঘৰলৈ আহিছা আমি সুদামুখেৰে যাবলৈ নিদিওঁ ভাত সাজ খুৱাইহে পঠিয়াম দেই ববি কি হ'ল তোৰ কেনে ভাবিছ লোকৰ ঘৰ ভাঙিব যোৱাজনী আজি নিজৰে সংসাৰ ভাঙি আহিছো মা অৰিজিতে মোক বাদ দিলে এইবোৰ চব মোৰেই পাপৰ ফল মই মাতুবাৰ লগত বহুত বেয়া কৰিছিলোঁ মই অৰিজিতক কেতিয়াও ভাল পোৱা নাছিলোঁ মই অকল সি লণ্ডনত চাকৰি কৰাটো দেখি তাৰ লগত বিয়া হ'ব বিচাৰিছিলোঁ কিন্তু আজি যেতিয়া মই তাৰ ঘৰলৈ গ'লোঁ তেতিয়া গম পালোঁ অৰিজিতৰ এটা ডাঙৰ ফেমিলি আছে আৰু মোক বিয়া পাতি তাৰ ফেমিলিটো চোৱা চিতা কৰিবলৈ থৈ 3-4 বছৰ কাৰণে সি লণ্ডন গুচি যাব আৰু পিছতো বোলে সি লণ্ডনৰ পৰা ইণ্ডিয়ালৈহে চেটেল হোৱাৰ কথা মানে মই লণ্ডনত যোৱা সপোনেই হৈ থাকিব তেতিয়া মই তাক ক'লোঁ যে নহ'ব মই তোমাৰ লগত লণ্ডনতে থাকিম তেতিয়া সি ক'লে যে নালাগে তোমাৰ নিচিনা ছোৱালী মই হাজাৰজনী পাই যাম তোমাৰ নিচিনা লাজ নাইকিয়া ছোৱালী মই বিয়া নাপাতো মোৰ ভুলখিনি মই আজি গম পালোঁ মাতুবা তোমাৰ লগত মই সঁচাকৈ বহুত বেয়া কৰিছিলোঁ তুমি মোক এতিয়াও বেয়া পাই আছা ন তোমাক মই বাৰু বেয়া পাই থাকিব পাৰিম জানো কি যে কথাবোৰ কোৱা তুমি মোৰ ভণ্টি হয় আৰু এটা কথা মায়ে মোক এদিন বুজাইছিল আমাৰ লগত যিও হয় সকলোবোৰ ভগৱানৰ ইচ্ছা তেওঁৰ ইচ্ছা অবিহনে আমি একো কৰিব নোৱাৰো তোমাৰো এদিন ভাল হ'ব মই জানো তুমি নিজকে দুখী নাথাকিবা এইবোৰ কথা আৰু নুলিয়াবা আমি এটা নতুন আৰম্ভণি কৰোঁ দেই